হেল্ল' এভৰিৱান, মোৰ লগত আছে এতিয়া অজয় প্ৰফেশ্যনেল ট্ৰেডাৰ হয় আৰু মেইনলি ইচিমকো বেছ ট্ৰেডিং কৰে। এতিয়া অজয় কোৱাচোন, আগতে ট্ৰেডিং কৰা আৰু ইচিমকো বেছ ট্ৰেডিং কৰাৰ মাজত ডিফাৰেঞ্চ তুমি কি পাইছা? হয়, ডিফাৰেঞ্চ আৰু বহুত আছে, বহুত মেজৰ ডিফাৰেঞ্চ আছে। তাৰে ভিতৰত যদি আমি মেইন কেইটামান ক'ব যাওঁ, সেইকেইটাৰ ভিতৰত আহিব ইচিমকো লগাই দিয়াৰ লগে লগে আমি ট্ৰেণ্ডটো ডাইৰেক্ট গম পাই গ'লোঁ, আপ ট্ৰেণ্ড হয়, ডাউন ট্ৰেণ্ড হয় বা ছাইডৱেজ চলি আছে। সেই বস্তুটো বেলেগত থ্ৰুদি ডিটেক্ট কৰিবৰ কাৰণে বহুত কিবা কিবি কৰিব লাগে। বহুত কিবা কিবি য়েছ। তাৰপৰা ছিগনেলটো আমাৰ আপ যাব, ডাউন যাব, সেইটো বস্তু আমি ডিটেক্ট কৰি ল'ব পাৰোঁ। বা ছিগনেলটো কেতিয়া আপ গৈ কেতিয়া ৰিভাৰ্চ হ'ব, সেই বস্তুটো ডিটেক্ট কৰি ল'ব পাৰি। বা ছিগনেলটো সঁচাই মানে আপ যোৱা বা ডাউন যোৱা কিমান ষ্ট্ৰং ছিগনেল হয়, সেই বস্তুটো বহুত ইজিলি ডিটেক্ট কৰিব পাৰি। ৰিয়েল নে ফেক সেইটো ডিটেকশ্যন কৰিব পাৰি। ৰিয়েল ফেক সেইবিলাকো ডিটেক্ট কৰিব পাৰি। আৰু মাৰ্কেটটো মেজৰ মাইনৰ কাউণ্টাৰ ট্ৰেণ্ড একেলগে ডিটেকশ্যন কৰিব পাৰি। ডিটেকশ্যন কৰিব পাৰে। ছাইডৱেজ মাৰ্কেট ডিটেকশ্যন কৰিব পাৰে। ছাইডৱেজ ক্লাউডৰ মাজত থকা মানে ছাইডৱেজ মাৰ্কেট। ইন ফিউচাৰ 26 ডেজ পিছত কি থাকিব বা 26 মান্থ 26 আৱাৰ্ছ পিছত কি থাকিব, চব ডিটেকশ্যন কৰিব পাৰে। এইটো যে ডিটেকশ্যন কৰিব পাৰে। আৰু মাৰ্কেটটো 95% ইচিমকো মতেই চলে। ইচিমকে মাৰ্কেটটো 95% কেপচাৰিং কৰে আৰু বাকী 5%টো আমি ৰিস্ক মেনেজমেণ্ট আৰু ট্ৰেডিং চাইক'লজিৰ ওপৰত আমি ডিপেণ্ড কৰোঁ। আৰু ইচিমকোটো আমি শিকিলে ট্ৰেডিং চাইক'লজি অট'মেটিকেলি ডেভেলপ হয়। কাৰণ আমি তাত য'তে ত'তে এণ্ট্ৰি নকৰোঁ। আৰু য'তে ত'তে এণ্ট্ৰি নকৰাৰ ফলত কি হয়, আমাৰ লছটো কমি যায়। আৰু তাত আমি লছ চাইজটো আমি কমকৈ মাৰিলোঁ। ইচিমকোতে যিহেতু এটা গোটেই ট্ৰেণ্ডটো কেপচাৰিং কৰিব পাৰে, আমি এটা সৰু লট মাৰিলোঁ, এটা বহুত হেভি প্ৰফিট হয় আমাৰ। বস্তু তেনেকুৱা ধৰণৰ হয়। আৰু মই কওঁ যে আপুনি ধৰক আজি ইণ্টাৰনেশ্যনেল মাৰ্কেটত, গ্ল'বেল মাৰ্কেট, ফৰেক্স, ক্ৰিপ্ট' মাৰ্কেটত আজি 15-20 লাখ টকীয়া ৰবট কিনিবলৈ পায়, AI কিনিবলৈ পায়। সেইবিলাকে মাৰ্কেটত যিটো কাম কৰিব, ইচিমকোতে তাতকৈ আপোনাৰ মিলিয়নছ টাইমছ বেছি কাম কৰিব তাৰমানে। আৰু সেই ৰবটবিলাক ফেইল হয় জেনেৰেলি। কাৰণ ৰবটবিলাক মেইনলি স্কেল্পিঙৰ ছিষ্টেম থাকেতো। কিন্তু আপুনি স্কেল্পিং ৰবট কিনাতকৈ আপুনি যদি ইচিমকো চাই পেলাই কাম কৰিবলৈ যায়, আপোনাৰ প্ৰফিটটো বহুত বেছি হ'ব তাৰমানে। কোনোবা এজন মানুহে ছাপ'জ মই ধৰি ল'লোঁ 10 লাখ টকা দি ৰবট এটা কিনিলে, এক মাহত যদি 1 লাখ টকা ইনকাম কৰে, আজি 50টা স্কেল্পিং কৰি পেলাই ইচিমকোটোৱে যদি আপুনি এটা ট্ৰেড মাৰে, আপোনাৰ প্ৰফিট তাতকৈ ডাবল হ'ব। আপোনাৰ এক মাহত আপোনাৰ 2 লাখ টকা প্ৰফিট থাকিব, মানে ইচিমকো ট্ৰেণ্ড মতে যদি আমি এণ্ট্ৰি কৰিবলৈ যাওঁ। সেইকাৰণে ইচিমকোটো অল ইন ওৱান ছিষ্টেম বুলি কোৱা হয়। ঠিক আছে, এতিয়া ইচিমকো শিকাৰ পিছতে আমাৰ মানে এনেকুৱা লাগে যে আমি ট্ৰেডিংটো ফুল টাইম প্ৰফেশ্যনেলি ল'ব পাৰোঁ। আগতে যিটো এটা কিছুমান কনফিউজন থাকে, কি এণ্ট্ৰি কেতিয়া মাৰিম বা এইটো ফুল টাইম ল'ব পাৰি নোৱাৰি, ইচিমকো শিকাৰ পিছত যিখিনি কনফিউজন আছে গোটেইখিনি ডাউট হৈ যায়। এইটো মানে এজন মানুহে কমপ্লিটলি ক্লিয়াৰ হৈ যায় বস্তুটো। এজন মানুহে শিকাৰ পিছতে সি মানে বুজি পাব যে ইচিমকোটো কিমান হেল্পফুল। য়েছ। কিন্তু সেইটো নিশিকিলে কিন্তু পটককৈ বুজি নাপায়, শিকাৰ কিন্তু টাইম লাগিব। কিন্তু শিকিলে গম নাপায়। ময়ো শিকাৰ আগত ভাবিছোঁ কি ইচিমকো হয়, কেনেকুৱা নাম হয় বা তাৰ লাইনবিলাক কেনেকুৱা হয়, কিন্তু শিকাৰ পিছত গম পালোঁ নাম যেনেকুৱা কামো সেনেকুৱাই হয়। সেইকাৰণে 40 years টাইম লাগিছেতো জাপানত বনাওঁতে। ঠিক আছে, মই আশা কৰোঁ যে আপোনালোক সকলোৱে ইচিমকো শিকক আৰু টেকনিকেল এনালাইচিছৰ ওপৰত যিকোনো কথা জানিবলৈ মোক যোগাযোগ কৰিব। থেংক ইউ।